নমস্কাৰ আৰম্ভ কৰিছো দুপৰ সংবাদ ষ্টুডিঅত মৰস্মিতা গোস্বামী জাগিৰোডৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যসূচী কেইবাটাও কাৰ্যসূচী হাতত লৈ জাগিৰোডত উপস্থিত হৈছে মুখ্যমন্ত্ৰী জাগি ভকত গাঁৱত মুখ্যমন্ত্ৰীৰ বিশাল জনসভা সম্বোধন কৰিব আৰু মহিলা উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰা হ'ব আমি পোনপটীয়াকৈ লৈ গৈছো জাগিৰোডৰ এই সভাৰ মাজলৈ বুলে মই একো কৰা নাই কিন্তু মোৰ স্বামীৰ বজাৰত এখন পান তামোলৰ দোকান আছিল তাতে 10,000 টকাটো মই দিলো আৰু মোৰ স্বামীৰ ব্যৱসায় এতিয়া ভাল হৈছে এই তিনিটাৰ জিটোৱে কৰিব চৰকাৰে তেতিয়া আপোনালোকক আকৌ অহা বছৰ 25,000 টকা আপোনালোকক দিব কিমান দিব চিঞৰি কক কিমান দিব 25,000 এই 25,000ৰ 12,000 বেংকৰ পৰা দিম আৰু 13,000 আমি এনেকে আপোনালোকক মিটিং কৰি দিম 25,000 টকা হল তাৰ পিছত 25,000 টকা যেতিয়া আৰু ভালকৈ খৰচ কৰিব তৃতীয় বছৰত আমি আপোনালোকক বেংকৰ পৰা 50,000 টকা আমি আপোনালোকক উলিয়াই দিম আৰু এই টকাটোৰ কোনো সুদ দিব নালাগে বেংকক সুদৰ টকা চৰকাৰে দিব আপোনালোকে মাত্ৰ মূলটো ঘূৰাই দিব লাগিব তাৰ মানে 10,000 পালো 25,000 পালো 50,000 পালো এই আমাৰ সৰ্বমুঠ চৰকাৰৰ পৰা আমি 85,000 টকা আমি পাব পাৰিম কিন্তু 10,000 টকাটো লৈ জুনে মোবাইল কিনি দিব জুনে বেলেগ কামত খৰচ কৰি দিব তেওঁলোকে কিন্তু 25,000 লৈকে প্ৰমোশন নাপাব সেই কাৰণে আমি আপোনালোকক 3 দিনৰ ট্ৰেনিংও দিম আপোনালোকে খুব ধুনিয়া কৰি এই 10,000 টকাটোৰ ব্যৱহাৰ কৰিব আৰু আপোনালোকে 25,000 টকা পাবৰ কাৰণে আপোনালোকে আগবাঢ়ি যাব যেনেকে অৰুণোদয় আমি 830 1,000 1200 1500 আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও 10,000 25,000 50,000 টকা লৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেই কাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব 16,000 কিন্তু জাগিৰোডত কিমানে পাইছে 37,000 কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা 1 বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে 12,000 জালুকবাৰীত মহিলাই পাইছে 12,000 আৰু জাগিৰোডত কিমান পাইছে 38,000 কিয় পাইছে কাৰণ আপোনালোকৰ বিধায়কে আপোনালোকৰ নাম দিয়া ফৰ্ম ফিলআপ কৰা ইনকুৱাৰী কৰা এই গোটেই কামবিলাক তেখেতে নিজে লাগি আছিল অহাবাৰ পীযুষ হাজৰিকাক জিকাব না নিজিকাব ইলেকশ্যনত কোনে কোনে পীযুষ হাজৰিকাক ভোট নিদিয়ে হাত দাঙকচোন নিদিয়া কেজনে হাত দাঙক কোনে হাত দাঙা নাই আচ্ছা কোনে কোনে দিব হাত দাঙক এবাৰ বাপৰে 40,000 পালে আপোনালোকে হাজবেণ্ডৰ মতে ভোট দিব না আপোনালোকৰ মতে হাজবেণ্ডে ভোট দিব
মহিলাৰ চলিব না পুৰুষৰ চলিব তেতিয়াহলেতো ঘৰত হাজবেণ্ড হলে আৰু 40,000 হয় না নহয় লৰা ছোৱালী আপোনালোকৰ কথা শুনে নে নুশুনে তেতিয়ালে লৰাৰো ঘৰত দুটাতকৈ ভোট আছে তাৰ মানে আজিয়ে পীযুষ হাজৰিকাই 1,20,000 ভোট পাই গল হয় না নহয় মই যদি ঠিকে কৈছো ডাঙৰ কৰি এটা হাত চাপৰি মাৰক হ'ব সকলোৱে পীযুষ হাজৰিকাক ভোট দিব নে নিদিব বঢ়িয়া এতিয়া মই আপোনালোকক আজি যেহেতু বহুত দেৰিলৈকে আপোনালোক ৰখিব লাগিব 5টা 6টা বাজি যাব সেই কাৰণে কিয় ইমান মানুহটো লাইনত জাগা নাই সোনকালে হবৰ কাৰণে মই আপোনালোকক বুদ্ধি এটা শিকাব খুজিছো মহিলাসকল ইয়াত বহি থাকিব প্ৰত্যেক গ্ৰুপৰে সভাপতি আৰু সম্পাদিকা কাউণ্টাৰত যাব তেখেতে 10খন চেক লৈ আহি ইয়াতে টকাটো বিলাই দিব হ'ব না নহব নহলে তাতে গলে আকৌ গণ্ডগোল হ'ব ইয়াত বাৰু সাংবাদিক বিলাক তেনেকুৱা নহয় কিছুমান সাংবাদিকে খালি ৰখি থাকে যে ক'ত গণ্ডগোল হৈছে যেনে তেনে সেই নিউজটো বজাব লাগে ভালটো নেদেখে ক'ত দেখিব যে ক'ত বেয়া হল বেয়াটো দেখিলে যোনে খালি বেয়াটো কৈ থাকে তাৰ মনটো কলা আৰু যোনে বেয়াটো ভাল দেখে তাৰ মনটো হৈছে সাফা আমাৰ আজি অসমখনত আমাক কেনেকুৱা মানুহ লাগে যোনে বেয়াটো ভাল দেখে ঘৰৰ বেয়া লৰাটোৰ গাটো কিবা নহয় কিবা এটা ভাল গুণ থাকে হয় না নহয় যদি লৰাটোক গালি পাৰো লৰাটো বেয়া হৈ যাব কিন্তু লৰাটোক যদি কওঁ বাবা তই পঢ়িব নোৱাৰ মই মানিছো তইতো ইমান ধুনীয়া গান গাচোন লৰাটো ভাল পাব বোলে তই পঢ়িব নোৱাৰ জানিছো কিন্তু ইমান ধুনীয়া তই খেলিব পাৰ খেলচোন লৰাটো ভাল হ'ব বোলে বাবা তই পঢ়িব নোৱাৰ মই মানিছো কোনো কথা নাই তইতো দেউতাৰ লগত ব্যৱসায় কৰ গৈ যা লৰাটো ভাল হ'ব সেই কাৰণে অসমক কি লাগে ভাল কথা কোৱা মানুহ লাগে হয় না নহয় আজি ইয়াত যে 40,000 মহিলা লগ লাগি কেনেকে ইয়াত ওলাই আহিছে এই মহিলাখিনি এনে অহা নাই আত্মসহায়ক গ্ৰুপত কষ্ট কৰিহে আজি এখিনি পাইছে হয় না নহয় কোনোবাই 5 বছৰ কোনোবাই 10 বছৰ কষ্ট কৰি এই অৱস্থা পাইছে আৰু আমাক কি কৈ দিব বোলে এওঁলোক হিতাধিকাৰী আৰে আমি হিতাধিকাৰী নহয় 10 বছৰ কষ্ট কৰাৰ কাৰণেহে চৰকাৰে আজি আমাক এই মৰমখিনি দিব পাৰিছে হয় নে নহয় সেই কাৰণে অসমত আমাক ভাল কথা কোৱা মানুহ লাগে যোনে আমাক ভাল কথা শিকায় যোনে ভাল কথা কয় আৰু আমাৰ সমাজখনক আগুৱাই লৈ যায় এতিয়া গাঁৱত যোৱাৰ লগে লগে কিছুমান মহিলা কিছুমানে কব বোলে ক'ত আৰু 25,000 পাবি 10,000 খাই দে কিছুমানে কি কব বোলে নহয় মামাই কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া হ'বই গতিকে আমি তেওঁৰ কথা শুনিম তেনেকুৱা থাকিব কেইজন মানে ভাবিব বোলে নহয় এটো এনেই কৈছে নেকি পিছৰবাৰ কি হ'ব যেতিয়া 25,000 দিব মাতিম তেওঁলোকে মনত কষ্ট পাই থাকিব যে আমাক নামাতিলে কিয় নামাতিলো কাৰণ তুমি আমাৰ কথা নুশুনি বেলেগৰ কথা শুনিলা যোনে সদায় বেয়াটো দেখি থাকে মই এটাই কথা কৈছো আজিলৈকে মই যি কথা কৈছো এটা কথাও মই পালন নকৰাকৈ থকা নাই আজি যেতিয়া কৈছো 25,000 পাবই তাৰ গ্যাৰেণ্টিও মই আপোনালোকক আজিয়ে দি থৈ গৈছো সেই কাৰণে মোৰ এতিয়া এটাই অনুৰোধ কাউণ্টাৰ আছে পঞ্চায়ত অনুসৰি মহিলা মাতৃসকল ইয়াতে ধুনীয়াকৈ বহি থাকিব সভাপতি সম্পাদকসকল কাউণ্টাৰত যাব চেকখন লৈ আহিব আৰু ইয়াতে আপোনালোকক বিলাই দিব ঘৰত দিয়া নহব ইয়াতে দিব লাগিব হ'ব
আৰু কাৰোবাৰ যদি ভুলতে চেকত যদি নামটো কিবা কাৰণত ভুল হয় আপোনালোকে লগে লগে পীযুষ হাজৰিকাক আপোনালোকে কৈ দিব আমাৰ অফিচ আছে অফিচত গৈ ধুনীয়াকৈ নামটো লিখি দিব আমি আপোনালোকক চেকখন লগে লগে বদলাই দিম আৰু ইয়া জাগিৰোডৰ পৰা আছিলে পোনপটীয়া সম্প্ৰচাৰ জাগি ভকত গাঁৱত মুখ্যমন্ত্ৰীয়ে বিশাল জনসভা সম্বোধন কৰিছে লগতে মহিলা উদ্যমিতা আঁচনিৰ চেক যেহেতু প্ৰদান কৰা হ'ব আৰু গতিকে সেই আঁচনিৰ পৰা কেনে ধৰণৰ সুবিধা লাভ কৰিব সেই সন্দৰ্ভত তেওঁ ইতিমধ্যে ব্যক্ত কৰিছে আৰু সমষ্টিটোৰ প্ৰায় ৩৮,০০০ মহিলাক ১০,০০০ কোটি টকা প্ৰদান কৰা হ'ব এই আঁচনিৰ জৰিয়তে এই অনুষ্ঠানত উপস্থিত আছে মন্ত্ৰী পীযুষ হাজৰিকা কৌশিক ৰয় ৰমাকান্ত দেউৰী 10 মহিলা আৱাসিক হোষ্টেলৰ ভূমি পূজন কৰিলে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে আৰু লগতে সমজিলা কাৰ্যালয়ৰো আধাৰশিলা স্থাপন আমি ধুনীয়াকৈ তাতে 10 গৰাকী ইয়াছে উত্তৰাখণ্ডৰ খবৰ উত্তৰাখণ্ডৰ দুষ্ট প্ৰকৃতি পাহাৰীয়া ৰাজ্যখনত ধাৰাবাহিকভাৱে সংঘটিত হ'বলৈ ধৰিছে ডাৱৰ বিস্ফোৰণৰ ঘটনা শেহতীয়াকৈ উত্তৰাখণ্ডৰ চামোলি জিলা ডাৱৰ বিস্ফোৰণৰ পিছতে সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ ডাৱৰ বিস্ফোৰণৰ পিছত বান ভূমিস্খলনত বিধ্বস্ত হৈ পৰিছে চামোলিৰ জনজীৱন কেইবাটাও অঞ্চল প্লাবিত হোৱাৰ লগতে বোকা পানীৰে পুত গৈছে ঘৰ দুৱাৰ বাটপথ সকলো ঠায়ে ঠায়ে সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৰাজপথত পাহাৰৰ মাটি খহি পৰাত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বান ভূমিস্খলনত কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাহন ডাৱৰ বিস্ফোৰণৰ পিছতে নিখোজ হৈ আছে যুৱতীসহ কেইবাজনো লোক বান ভূমিস্খলনত অঞ্চলৰ পৰা ইতিমধ্যে কেইবাটাও পৰিয়ালক উদ্ধাৰ কৰা হৈছে SDRF NDRF তথা আৰক্ষী প্ৰশাসনৰ লগতে উদ্ধাৰ অভিযানত নামি পৰিছে সেনাবাহিনী নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে থাৰালিৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে উত্তৰাখণ্ডৰ 3টা দৃশ্য আমি দেখুৱাইছোঁ কেনেধৰণে এই প্ৰাকৃতিক এই দুৰ্যোগ আৰু তাৰপিছতেই ধাৰাবাহিক এনেধৰণৰ ডাৱৰ বিস্ফোৰণ হৈ আছে শুকুৰবাৰে নিশা চামোলিত যেনেধৰণৰ ডাৱৰ বিস্ফোৰণ হ'ল তাৰপিছত এনেধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতিসাধন হৈছে ডাৱৰ বিস্ফোৰণত ইতিমধ্যে যুৱতীসহ কেইবাজনো লোক হৈ আছে নিখোজ বান ভূমিস্খলনত কেইবাটাও অঞ্চলৰ পৰা পৰিয়ালক উদ্ধাৰ কৰা হৈছে যদিও বহু প্ৰান্তত এতিয়াও বহু লোক আবদ্ধ হৈ আছে আৰু তেওঁলোকক উদ্ধাৰ অভিযানত SDRF NDRF আৰক্ষী প্ৰশাসন লগতে সেনাবাহিনী উদ্ধাৰ অভিযানত নামি পৰা পৰিলক্ষিত হৈছে আৰু এতিয়া এনেধৰণৰ যিহেতু এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে গতিকে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে থাৰালিৰ সকলো বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাখনো চাৰিচকীয়া বাহন এনেধৰণে ক্ষতিগ্ৰস্ত হৈছে কেইবাটাও বাসগৃহ ইতিমধ্যে ধ্বংসস্তূপলৈ পৰিণত হৈছে আৰু বহু লোকক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে যদিও বিভিন্ন প্ৰান্তত বহু লোক এতিয়াও এনেধৰণৰ এই দুৰ্যোগৰ ফলত বিভিন্ন প্ৰান্তত আবদ্ধ হৈ আছে कल रात थराली में बादल फटने की घटना घटी है जिससे कि थराली केवड़ों और आसपास के क्षेत्रों में काफ़ी नुकसान हुआ है और एक महिला के घर की दीवार में दबने की खबर है और एक आदमी केवड़ों में विचित चल रहा है जिसके अतिरिक्त परिसंपत्तियों का बहुत बड़ी मात्रा में नुकसान वहाँ पे हुआ है और प्रशासन की टीम स्थानीय प्रशासन की टीम वहाँ रेस्क्यू ऑपरेशन कर रही है JCB से मलबा हटाया जा रहा है और हम लोग भी जिला प्रशासन से जा रहे हैं घटनास्थल को जगह जगह पे रोड वॉश आउट हैं ब्लॉक हैं तो जैसे रोड से जा रहे हैं टीम आगे मूव कर रहे हैं ড্ৰাগছৰ কৰাল গ্ৰহত যুৱ প্ৰজন্ম মহানগৰীৰ একাংশই মুকলিকৈ সেৱন কৰিছে ড্ৰাগছ নিউজ 18ৰ কেমেৰাত বন্দী হৈছে এক্সক্লুসিভ দৃশ্য খানাপাৰাৰ মিনি ISBTত নিউজ 18ৰ কেমেৰাত বন্দী হৈছে 3 গৰাকীকৈ যুৱকে ড্ৰাগছ সেৱন কৰি থকাৰ এয়া দৃশ্য কেৱল খানাপাৰাই নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ ড্ৰাগছৰ এতিয়া ৰমৰমীয়া বেহা চলি আছে আৰু এই ড্ৰাগছ সেৱন কৰাৰ ফলত 3জনকৈ যুৱকৰ এই অৱস্থা হোৱা পৰিলক্ষিত হৈছে youngster actually 18-19 বছৰ মানহে হ'ব আৰু তেওঁলোকে ড্ৰাগছ লৈ কবই নোৱাৰে মানে ড্ৰাগছৰ নিচাত তাকো এন্ট্ৰেন্সৰ সন্মুখতেই বহি আছে এটো পাব্লিক কাৰণে কিমান থ্ৰেট হ'ব কিমান ভয়াবহ দৃশ্য প্ৰশাসনে কিবা এটা কৰিব লাগে একচুয়ালি ইয়াতৰ ভৱিষ্যতটো শেষ আৰু আপোনালোকে কি ফিডব্যাক দিব বিচাৰে জনাব কমেন্টৰ দ্বাৰা থ্যাংক ইউ সো মাচ
খানাপাৰাৰ অৱস্থা মানে খানাপাৰাত তুমি 10 মিনিট থকা ল'ৰাবিলাকক দেখা পাবা কেনেকৈ ড্ৰাগছৰ কাৰণে ঘূৰি ফুৰে প্ৰায় ল'ৰা এনেকৈ ঘূৰি ফুৰে ড্ৰাগছতে থাকে খানাপাৰা এখন ড্ৰাগছৰ বুলি জানে আৰু ভয় লাগে পৰিস্থিতি সেনেকুৱাই হয় এতিয়া আমি কি বুলি ক'ম আছে কিমান ল'ৰা ঘূৰি আছে চৰকাৰ প্ৰশাসনক এইটো অনুৰোধ জনাম যে যুৱচামবিলাক শেষ হৈ গৈছে এতিয়া কেনেকুৱা হৈছে মানে 18 বা 20-22 বছৰীয়া 25 বছৰীয়া ল'ৰাবিলাক মানে কম দিনতে দুনিয়াৰ পৰা নাইকিয়া হৈ গৈছে তেওঁলোকে ঘৰত এইবিলাক খাই কিনে ঘৰত যিবিলাক উৎপাত কৰে যি এনেকৈ মানে ঘৰৰ মা দেউতাকক নামানে ঘৰৰ বস্তু চুৰি কৰে এতিয়া চুৰ এইটো কাৰণত বৃদ্ধি পাইছে ড্ৰাগছ খাব লাগিলে ক'ৰ পৰা পইচা পাব এটা ড্ৰাগছৰ টেমা কিনিব লাগিলে 400-500 টকা লাগে তো পইচাওতো ইনকাম কৰিব লাগিব না ইনকামটো এনেকৈ নকৰে কি কৰিব লাষ্ট টাইমত যে চুৰ হয় সেইটোৱে কথা মেক্সিকো কেলিফৰ্ণিয়াৰ নিচিনা পৰিৱেশ এতিয়া গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ মিনি ISBTত মই উপস্থিত থকা এই স্থানতে পৰহিৰ দিনটোত 3জন যুৱকে নিচাজাতীয় সামগ্ৰী ড্ৰাগছ সেৱন কৰি এই স্থানত বহি আছিলে আৰু পৰৱৰ্তী পৰ্যায়ত এগৰাকী সচেতন লোকে আহি তেওঁৰ ভিডিঅ' কৰিছিলে আৰু ভিডিঅ'গ্ৰাফী যেতিয়া সংবাদ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল তাৰে পিছতে এক প্ৰকাৰ এই মুহূৰ্ততো চাঞ্চল্য বিৰাজ কৰিছে বিশেষকৈ সকলোৱে ভয় খোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰে STCৰ আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছিলোঁ তেখেতসকলে কোনো ধৰণৰ সুৰুত্তৰ দিয়া নাই তাৰ বিপৰীতে তেখেতসকলে গোচৰ তৰা বুলিহে উল্লেখ কৰিছে দাদা প্ৰায়ে ইয়াতে ড্ৰাগছ লয় নেকি প্ৰায় লৈ থাকে ধৰা বোলে কেনেকুৱা পৰিৱেশ হৈ থাকে ইয়াতে পৰিৱেশটো মানে কি মানুহবিলাক আহিব নোৱাৰে আৰু ইহঁতে গাত ধৰে কিবাত ধৰে এনেকুৱা পৰিস্থিতি এইমাত্ৰ কিয় দৌৰা-দৌৰি কৰি আছিলে এইমাত্ৰ কিয় দৌৰা-দৌৰি কৰিছে সেইটো সময়ত মই নাছিলোঁ একাংশ লোকৰ শস্য সম্ভৱ দাদা ইয়াতে ড্ৰাগছ লোৱা ল'ৰা ছোৱালী প্ৰায়ে থাকে নেকি নাই ছাৰ মই সেনেকুৱাকৈ গম নাপাওঁ মইতো টেক্সি চলাওঁ মই এয়াৰপৰ্ট যাওঁ আমি আৰু ভাড়া ঠাণ্ডাতে থাকোঁ আৰু বহুতকেইটা ভিডিঅ' ওলাইছে এতিয়া কোনে কৰিছে কি কৰিছে এনেকুৱা নাজানো ছাৰ আমি তাৰমানে প্ৰায় ভাড়াৰ হেৰিতে থাকোঁ না অঁ এনেধৰণৰ এই যি পুৰা স্থান আমি উল্লেখ কৰিছোঁ যে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ দৃশ্য কোনো মেক্সিকো বা USA দৃশ্য নহয় খোদ গুৱাহাটী মহানগৰীত এনেদৰে কৰাল ড্ৰাগছৰ কবলত পৰিছে আৰু আজি যেতিয়া সংবাদ মাধ্যমত এই বিষয়ে অৱগত হৈছিলে বা ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে তাৰ পিছতে যিটো বিভাগ আছে সেই বিভাগ তৎপৰ হৈ পৰিছিলে কিন্তু বিয়াগুম বিভাগটো ইমান তৎপৰ হোৱা নাছিলে যেতিয়া আমি সামাজিক মাধ্যমত এইসমূহ ভিডিঅ' ভাইৰেল হ'ল বা টেলিভিশ্যনত নিউজ বজাৰ আৰম্ভ হ'ল তাৰে পিছতে ততাতৈয়াকৈ নাৰ্কটিক কণ্ট্ৰল ব্যুৰোই আহিলে আৰু আহি এখন ইয়াতে বেনাৰ লগাই থৈ গ'ল অৰ্থাৎ বেনাৰখন লগাই তেখেতসকলে দায়িত্ব সমাপন কৰিলে এই স্থানৰ পৰা সতীৰ্থক মই 360 ডিগ্ৰী কেমেৰা কৰি দেখুৱাব কৈছোঁ যে এইখন হৈছে উৰণ সেতু খানাপাৰা উৰণ সেতু উত্তৰ পূৰ্বাঞ্চলৰ মূল প্ৰৱেশ পথ এই স্থানেৰে উজনি অসমে হওক বা মেঘালয় হওক অৰুণাচল হওক নাগালেণ্ড হওক কৰিমগঞ্জৰ পৰা অহা লোকে প্ৰৱেশ কৰিব লাগে সেই স্থানৰ যিটো মিনি ISBT আছে সেই মিনি ISBTত এতিয়া এনেধৰণৰ পৰিৱেশ যি পৰিৱেশৰ বাবে ৰাইজে এতিয়া ওলাই যাব নোৱাৰে আৰু যিসকল লোক আছে বা ইয়াৰে যি একাংশ লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম গৰাকী আমি বয়সস্থ লোক দেখিছোঁ খুৰা ইয়াতে কেনেকুৱা এটা পৰিৱেশ হৈ থাকে ড্ৰাগছৰ আমিতো অতলা হয় আমি ইমান বুজি নাপাওঁ আমি যদি পেচেঞ্জাৰ কাৰণে ৰখি থাকোঁ কাষতে আপোনাৰ কালি এটা ভিডিঅ' ভাইৰেল হৈছে ড্ৰাগছ লৈ পৰি আছে ল'ৰাবিলাকে কালি গতিকে আমি নাছিলোঁ দেখা পোৱা নাই ভাড়ালৈ ক'ত আমি গুচি যাওঁ পৰা গুচি যাওঁ আমি উল্লেখ কৰিছোঁ যে কোনো লোকে ড্ৰাগছ সেৱনকাৰীৰ কথা ক'ব নোখোজে মুক্ত মনে এক প্ৰকাৰ এই স্থানত যি ধৰণৰ ঘটনাসমূহ সংঘটিত হৈ আছে এই ঘটনাই কিন্তু প্ৰতিপন্ন কৰে যে যি সময়ত অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীয়ে প্ৰত্যেক দিনে নিচাজাতীয় সামগ্ৰী সেৱন কৰা লোকক কৰায়ত্ব কৰিছে এনকাউণ্টাৰ নিচিনা ঘটনা সংঘটিত হৈছে প্ৰত্যেক দিনে ড্ৰাগছ জব্দ কৰিছে তাৰে পিছতো মুকলি মনেৰে এই স্থানত আহি ড্ৰাগছ সেৱন কৰে কিন্তু এইখিনি মুহূৰ্তত এক্সক্লুচিভ দৃশ্য এটা আমাৰ ওচৰত আছে সেই কথাও কৈ দিব বিচাৰিছোঁ যে কালি যি তিনিগৰাকীয়ে ইয়াতে ড্ৰাগছ সেৱন কৰি ভিডিঅ' ভাইৰেল হৈছিলে সেই তিনিগৰাকীয়ে আজি কিছু সময় পূৰ্বে ইয়াতে দৌৰি কৰি আছিলে সেই ভিডিঅ' কিন্তু আমাৰ ওচৰত এক্সক্লুচিভলি আছে এতিয়ালৈকে সেই যুৱক তিনিজনক আৰক্ষীয়ে আটক কৰা নাই আৰু উল্লেখ কৰিছোঁ যে নাৰ্কটিক কণ্ট্ৰল ব্যুৰো যিটো আছে বিভাগ সেই বিভাগটোৱে ইমান দিনে তাত বেনাৰ ল'ব সময় নাপালে আজি কিন্তু ইয়াতে বেনাৰ লগাবলৈ সময় পালে আৰু এই মুহূৰ্তত এখন আৰক্ষীৰ বাহন আহিছে সতীৰ্থই দেখুৱাইছে যে আৰক্ষীৰ বাহনে ইয়াতে টহল দিব আহিছে এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাইছোঁ যে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তেখেতসকলে ইয়াতে তৎপৰ হয় বা গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ তাৰ বিপৰীতে খানাপাৰাত থকা যিটো মিনি ISBT এই ISBTৰ পৰা অনৰ্গল GS ৰোড যাব পাৰে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যাব পাৰে জোৰাবাট হৈ সকলোৱে ইয়াতে প্ৰৱেশ কৰিব পাৰে সেয়া উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখতে এনেধৰণৰ এটা ঘাটি গঢ় লৈ উঠিছে যি ঘাটিৰ সমীপতে তেখেতসকলে নিষিদ্ধ সামগ্ৰীসমূহ সেৱন কৰে আজি দাখিল কৰিব লাগিব GMCHৰ নৱজাতক মৃত্যুৰ তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীক নৱজাতক মৃত্যুৰ তদন্তৰ
প্ৰতিবেদন দাখিল কৰিব 3জনীয়া কমিটিয়ে শুকুৰবাৰে অৰ্থাৎ আজিৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব লাগিব বুলি কাঢ়া নিৰ্দেশ প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 3জনীয়া কমিটিৰ তদন্তত ধৰা পৰিছিল বহু গাফিলতি প্ৰতিবেদনৰ ভিত্তিত দোষীৰ বিৰুদ্ধে একচন লোৱাৰ হুংকাৰ দিছিল মুখ্যমন্ত্ৰীয়ে ঘটনাত গ্ৰেপ্তাৰ হোৱা নাৰ্ছ ইনচাৰ্জ ভানুপ্ৰিয়া মিছঙৰ গাফিলতি থকাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ফলে আজি অন্ত পৰিব ধৃত নাৰ্ছ ভানুপ্ৰিয়াৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ বিয়লি পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব ভানুপ্ৰিয়া নাই নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেন্স আছেই এটা মানুহ এটা সন্তানৰ মৃত্যু নাৰ্ছসকলো মা হয় গতিকে পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয় গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকীসকল কিয় আন্দোলন কৰিব লাগে কাৰণ মাতৃৰ মমতা আটাইতকৈ ডাঙৰ সতীৰ্থৰ বেদনা পিছত আহিব মাতৃৰ মমতা আগত আহিব কোনো কম নাই মই মেডিকেল কলেজত মই 12 বছৰ মন্ত্ৰী আছোঁ মোতকৈ ভালকৈ কোনেও নাজানে ইয়াত বেছি আছে নাৰ্ছ বেছি আছে ডক্টৰ বেছি আছে 4th গ্ৰেড বেছি আছে 3rd গ্ৰেড বেছি আছে জিএমচিত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে নলবাৰীত কম আছে মই মানি ল'ম জিএমচিএইচত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই চক এনেকুৱা মই কওঁ যে ইমান ডাঙৰ হস্পিটালত কেতিয়াবা এনেকুৱা ঘটনা আপুনি একেবাৰে নহয় বুলি ক'ব নোৱাৰে মানুহ মাত্ৰেই ভুল হয় আৰু ভুলটোক বহুত যদি আমি হেঁচা মাৰি থাকোঁ তেতিয়াহ'লে ভাল কাম কৰা মানুহখিনিও কেতিয়াবা ডিমৰেলাইজ হৈ যায় সেইকাৰণে বস্তুটো ৰাজহুৱা বিতৰ্ক বা এটা টিআৰপিৰ পইণ্ট কৰিব নালাগে যিমানখিনি ক'ব লাগে মুখ্যমন্ত্ৰী হিচাপে আমি কৈছোঁ একশ্যন লৈছোঁ পিতৃৰ লগত মই কথা পাতিছোঁ আৰু যি দোষী তাৰ ওপৰত আমি শাস্তি ল'ম ইয়াক এটা বেলেগ পৰ্যায়লৈকে লৈ যাব নালাগে যিগৰাকী নাৰ্ছক এৰেষ্ট কৰা হৈছে বা তেওঁ কোনো ভুল কৰা নাই ডক্টৰ বা অন্যান্য কৰ্মচাৰীসকলক যিখিনি দূষিত বুলি কৈছে আমাৰ দৃষ্টিত কিন্তু আমি দূষিত কিবা দুখ থাকিব পাৰে কিন্তু কোনেও বেয়া কাম কৰোঁ বুলি ইয়াত নকৰে সেইকাৰণে আমি আজি বৈঠকখনত আমি এটাই সিদ্ধান্ত কৰিছোঁ যিটো হৈ গ'ল আৰু আমিতো সেইটো নোহোৱা কৰিব নোৱাৰোঁ আৰু ভৱিষ্যতে যদি আৰু কিবা আমাৰ শুধৰণি কৰিবলগীয়া আছে আমাৰ নাৰ্ছিং ষ্টাফ বা আমাৰ ডক্টৰ বা মেডিকেল কলেজত আমি যদি কিবা উন্নত মানৰ কাম কৰিব লগা আছে এইটো এটা আমাৰ কাৰণে শিক্ষা আমি কামবিলাক ভালকৈ আগুৱাই নিব লাগিব যিহেতু আমি নাৰ্ছসকলে পাব্লিকৰ ছাৰ্ভিচ কৰোঁ আমি যদিও চাকৰি কৰোঁ আমি এটা হিউমেনিটেৰিয়ান ছাৰ্ভিচ কৰোঁ আমাৰ এইটো সেৱাৰ মনোভাৱ এটা আমাৰ সদায় থাকে এতিয়া দেখিছোঁ আমাক বহুতেই বদনাম কৰি আছে ক'ৰবাত ঘটনা এটা হ'লে বদনামো কৰিব নালাগে আমাৰ সদনামখিনিও দেখিব লাগে আমি এজন পেচেণ্টৰ মুখলৈ হাঁহি ঘূৰাই দিবলৈ পালে আমাৰ বহুত শান্তি লাগে আৰু আমি এই কামটোকে কৰি অভ্যস্ত হৈছোঁ এতিয়া আমি আজি সিদ্ধান্ত এটা লৈছোঁ শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰাৰ্থনাহে জনাইছোঁ যে এটা আনফৰ্চুনেট ঘটনা হৈ গ'ল সেইবুলি এতিয়া এই সৰু ছোৱালীজনীক যে এনেকৈ যদি মানসিক কষ্ট দি তাই ভৱিষ্যতটো অন্ধকাৰলৈ ঠেলি দিলে তাইও এটা ফিউচাৰ আছে তাইকো বচাব লাগে বটদ্ৰৱাত পথৰ দাঁতিত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ বটদ্ৰৱা ধনিয়া ভেটি সংযোগী পথত উদ্ধাৰ কৰা হৈছে মৃতদেহটো লোকজনক দুৰ্বৃত্তই হত্যা কৰা সন্দেহ কৰিছে স্থানীয় লোকে পুৱাই অচিনাকি লোকৰ মৃতদেহ ওলোৱাক লৈ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাস্থলীত উপস্থিত হৈ বটদ্ৰৱা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বটজোপাৰ ওচৰতে প্ৰায় কিজানি 18-20 বছৰীয়া ল'ৰা এটা মৰি ইয়াতে পৰি আছে কোনো চিনি নাপায় যদি কাৰোবাৰ ল'ৰা নাইকিয়া হৈছে ইয়াতে আহি দেখিব পাৰে আমি কিন্তু আমাৰ গাঁৱৰ ৰাইজে দেখি আছে কিন্তু কোনো চিনিব নোৱাৰে পাঠশালাত কোহিনুৰ থিয়েটাৰত অঘটন নাটক চাবলৈ গৈ ঠেলা হেঁচাত আহত হৈছে কেইবাজনো দৰ্শক দ্বিতীয় দৰ্শনী আৰম্ভ হোৱাৰ প্ৰাক্ষণত অত্যাধিক ভিৰৰ বাবে সৃষ্টি হ'ল এক অভাৱনীয় পৰিস্থিতিৰ থিয়েটাৰৰ পেণ্ডেলৰ ভিতৰত প্ৰৱেশ কৰি নাটক চাবলৈ হেতা ওপৰা লগাত আহত হয় কেইবাজনো লোক ঘটনাস্থলীত বজালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে নাট্যনগৰী পাঠশালাত এতিয়া টাইটানিকৰ জ্বৰ কোহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষত যুৱ নাট্যকাৰ প্ৰণৱ বৰুৱাৰ টাইটানিক চাবলৈ দৰ্শকৰ হেতা ওপৰা লগা দেখিবলৈ পোৱা গ'ল পাঠশালাত
খুবেই আনন্দিত। আজি সোণালী জ্যোতিৰ বৰ্ষত টাইটানিকৰ বিশেষ আকৰ্ষণ হিচাপে নাটকখন মানে চুজ কৰিছিলোঁ, অসমৰ দৰ্শকৰ তাগিদাত লৈছিলোঁ। বহুত কষ্ট কৰিছোঁ এটা ভাল ৰূপত টাইটানিক দেখুৱাৰ বাবে। আজি প্ৰথম দৰ্শনী আছিলে আৰু প্ৰথম দৰ্শনী টিকট যোৱাকালি দৰ্শনী শেষ হ'ব ওলাইছে। খুবেই আনন্দিত, কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে। দৰ্শক কেনেকুৱা পাইছে গম নাপাওঁ, কিন্তু ৰিয়েকশ্যন খুব ভাল। আৰু মই আজি এই গোটেই নাটকখন মই ডেডিকেট কৰিছোঁ মোৰ স্বৰ্গীয় হেমন্ত দত্ত খুৰা ছাৰলৈকে। আৰু তেখেতৰ নাট্যৰূপটো নহয় যদিও প্ৰণৱ বৰুৱাৰ নাট্যৰূপ, কিন্তু তেখেতৰ মৃত্যুক এখন মই এই নাটকখন তেখেতক উৎসৰ্গা কৰা বুলি ধৰিব। অনুৰণত মই এইখন টাইটানিকৰ উৎসৰ্গা কৰিলোঁ তেখেতৰ নামত আজি টাইটানিকখন। আৰু আশা কৰোঁ টাইটানিকৰ অসমবাসী দৰ্শকে এইখন আঁকোৱালি ল'ব। টাইটানিক কৰিব আগবাঢ়িছোঁ আমি, আৰু মই মানে এটা খুব গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ, যিটো স্বনামধন্য আমাৰ গুৰু, আমি আচলতে ভৰি তলৰ যোগ্যও নহয় সেইজন ব্যক্তিয়ে কৰি যোৱা এটা চৰিত্ৰ পাঠশালাতে কৰি গৈছে টাইটানিকৰ কেপ্টেইনটো। সেই চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ পাই সৌভাগ্যও অনুভৱ কৰিছোঁ, কিন্তু অলপ বুকুখন কঁপিছোঁ। কাৰণ হেমন্ত দত্ত ছাৰে কি কৰিছিল প্ৰত্যেকজন পাঠশালাবাসীৰ মনত আছে, বুকুত সোমাই আছে। চ' তেওঁক মনত পেলাই হয়তো চাব। নটৰাজে যদি কৃপা কৰে তেওঁ নিচিনাকৈ নহ'লেও কৰিবলৈ চেষ্টা কৰিম দৰ্শকে ভাল পোৱাকৈ। টাইটানিকক উপস্থাপন কৰিবলৈ প্ৰযোজক তপন লহকৰ, পৰিচালক তপন লহকৰদেৱে য'ত মোৰ চেষ্টা কৰিছে, আমি তাত সহযোগ কৰিছোঁ আৰু আশা ৰাখিছোঁ সকলো শ্ৰেণীৰ দৰ্শক সন্তুষ্ট হ'ব। ৰঙিয়াৰ তুলসীবাৰীত ভয়াৱহ পথ দুৰ্ঘটনা। পথৰ দাঁতিত ৰখাই থোৱা ডাম্পাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে স্কুটি আৰোহীয়ে। দুৰ্ঘটনাত থিতাতে নিহত হ'ল দুগৰাকীকৈ স্কুটি আৰোহী। ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ তুলসীবাৰীত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনা। তামোলপুৰ অভিমুখে গৈ থকা অৱস্থাত ৰৈ থকা ডাম্পাৰত পিছফালৰ পৰা খুন্দা মাৰে স্কুটিখনে। দুৰ্ঘটনাত নিহত হোৱা এজন তুলসীবাৰীৰ জীৱন ঘোষ। দুৰ্ঘটনাত পতিত হ'ল স্কুটিখন আৰু স্কুটিখনৰ নম্বৰ AS25Y550 আৰু পশ্চিমবংগৰ পঞ্জীয়নভুক্ত ডাম্পাৰখনৰ নম্বৰ হৈছে WB851722। এবাৰ বুলি নহয়, বহুবাৰে হ'ল এনেকুৱা ঘটনা, আৰু একেই ঠাইতেই। আৰু আচৰিত ঘটনা যে লগে লগে মানে ৰাখি থোৱা ডাম্পাৰত এই দুজন সৰু ল'ৰা মানে ডাইৰেক্ট মানে থিতাতে মৃত্যু হয়। বৰ শোকজনক পৰিৱেশ এতিয়া বৰ্তমান, কিন্তু একে জেগাতে বহুবাৰ যে মানে এক্সিডেণ্টটো হৈ থাকে সেইটো বৰ ডাঙৰ এটা চিন্তনীয় মানে বিষয়। কিবা পৰিচয় পাইছেনে ল'ৰাজনৰ পৰিমাণে চিনাক্ত কৰিবই পৰা নাই, মুখৰ মানে কোনো ধৰণৰ মানে চিনাকি ল'ব পৰা নাই। বহুত ট্ৰাই কৰি আছে, ৰাইজেও চাই আছে, এতিয়ালৈকে পৰা নাই। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে দুৰ্ঘটনাত দুগৰাকীকৈ স্কুটি আৰোহীৰ মৃত্যু হৈছে। এটা পথ দুৰ্ঘটনা। ডাম্পাৰ চালকৰ এনেধৰণৰ যি দেখিবলৈ পোৱা যায় যে নিৰ্দেশনা অমান্য কৰে একাখন ডাম্পাৰ চালকৰ ময়মতালি, যাৰ ফলত এনেধৰণে নিশাৰ ভাগত সংঘটিত হ'ল এক শোকাবহ পথ দুৰ্ঘটনা। ৰঙিয়াত তুলসীবাৰীত এনেদৰে পৰি ৰৈছে সেই স্থানতেই এই স্কুটিখন, আৰু এনেধৰণে দুগৰাকীকৈ স্কুটি আৰোহীৰ মৃত্যু হোৱা ঘটনাটোৱে শোক প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে। তামোলপুৰৰ পৰা ৰঙিয়া অভিমুখী আছিল দুই স্কুটি আৰোহী। দৰঙত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা। ড্ৰাগছৰ বাবে বৃদ্ধি পাইছে HIV ৰোগীৰ সংখ্যা। বিগত বৰ্ষৰ তুলনাত HIV ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত উদ্বিগ্ন হৈ পৰিছে দৰংবাসী। জিলাখনত বিগত জুলাই মাহত 15 জনকৈ লোকৰ দেহত ধৰা পৰিছিল HIV পজিটিভ। দৰঙত 347 জনলৈ বৃদ্ধি পাইছে HIV পজিটিভৰ সংখ্যা। ইতিমধ্যে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে সজাগতামূলক অনুষ্ঠান। 13 আগষ্টৰ পৰা 13 অক্টোবৰলৈ 60 দিনীয়াকৈ ইণ্টেনচিফাইড IEC কেম্পেইন অন HIV/AIDS নামৰ অনুষ্ঠানৰ জৰিয়তে এই মাৰাত্মক ৰোগবিধ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যেৰে জিলাখনৰ প্ৰায় 120খন গাঁও সামৰি লৈ সজাগতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। ৰূপহীহাটত আৰক্ষীক দলবদ্ধ আক্ৰমণ। ড্ৰাগছ মাফিয়াৰ দলে আক্ৰমণ কৰে আৰক্ষীক। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী আৰক্ষীৰ। আক্ৰমণত আহত হৈছে আৰক্ষীৰ কেইবাজনো লোক। ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয় আৰু ভাস্কৰ জ্যোতি বৰাক আক্ৰমণ কৰা হ'ল। ঘটনাত গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ মাফিয়া ৰাহুল ইছলামক। কুখ্যাত ড্ৰাগছ মাফিয়া ৰাহুল ইছলামে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। যোৱা কালি মই নলবাৰীত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। আজি 37,800 মহিলাই জাগিৰোড সমষ্টিত এই আঁচনিৰ ধন লাভ কৰিছে। গাই প্ৰতি 10,000 টকা
পৰৱৰ্তী পৰ্যায়ত 25,000, ফাইনেল চূড়ান্ত হিচাপে 50,000 এখন দীঘলীয়া আঁচনি যি আঁচনিয়ে মহিলাসকলক লাখপতি বাইদেউ হোৱাৰ সুবিধা দিব এগৰাকী মহিলাই প্ৰথম কিস্তি আজি 10,000 পাইছে জাগিৰোড সমষ্টিত আজি 38 কোটি টকা চৰকাৰৰ পৰা হস্তান্তৰ হ'ব মই জাগিৰোডৰ আই মাতৃসকলক বহুত বহুত অভিনন্দন জনাইছোঁ আৰু মন্ত্ৰী পীযুষ হাজৰিকাক সুন্দৰ গোটেইকেইটা আঁচনি সুন্দৰভাৱে ৰূপায়ণত আমাক চৰকাৰক সহায় কৰা আগভাগ লোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আজি যি অনুষ্ঠান ইয়াত হৈছে ড্ৰিমলেণ্ড খেলপথাৰ ইয়াৰ পৰাই মহিলাসকলৰ সপোনৰ যাত্ৰা আৰম্ভ হৈছে কি ক'ব বিচাৰে চাওক আমাৰ মহিলাসকলৰ কাৰণে আজি দিনটো এটা কাৰণে খুব ভাল দিন আগতে 10জনীয়া গ্ৰুপত তেওঁলোকে পুঁজি পাইছিলে প্ৰথমবাৰ আমি ব্যক্তি হিচাপেও তেওঁলোকক স্বীকৃতি দিছোঁ ইমান দিনে চৰকাৰে তেওঁলোকক গোট হিচাপে স্বীকৃতি দিছিল এইবাৰ ব্যক্তি হিচাপেও স্বীকৃতি পাইছে ইয়াৰ ভিতৰত যদি ইভেন 30% মহিলাও যদি ভাল কাম কৰে সেই সংখ্যাটো 12 লাখ হ'বগৈ গতিকে মই ভাবোঁ প্ৰায় 90% ভাল কাম কৰিব একদম নিগেটিভলি ভাবি যদি 30% ভাল কাম কৰে 12 লাখ আমি উদ্যমী মহিলাক লাভ কৰিম অসমৰ ভৱিষ্যতৰ বাবে নাৰী সবলীকৰণৰ দিশত ই এক অনন্য আঁচনি হিচাপে স্বীকৃতি পাব অৰুণোদয়ৰ লগে লগে সমান্তৰালভাৱে নিযুত মইনা মহিলা উদ্যমিতা এই আঁচনিসমূহে অসমৰ নাৰী সমাজক শক্তিশালী কৰিব স্যাৰ আমাৰ 10 বছৰীয়া বিজেপি যাত্ৰাকালত বৰ্তমান সময়লৈকে আপোনাৰ আটাইতকৈ কাম কৰা যি স্পৃহা তেখেতে আপুনি কি ক'ব চাওক প্ৰতিটো দিনেই আমি যদি 10 বছৰ আগতে 2 কৰিছিলোঁ আজি আমি 10 কৰি আছোঁ অৰ্থাৎ আমাৰ স্পীড কমা নাই স্পীড দিনক দিনে বাঢ়ি গৈ আছে এতিয়াই মই ইয়াতে আছোঁ অলপ পিছত নগাঁৱত থাকিম ৰাতি গৈ মাৰ্ঘেৰিটা পামগৈ অৰ্থাৎ উজনিৰ পৰা নামনি বৰাকৰ পৰা পাহাৰ ভৈয়াম জোনাইৰ পৰা শদিয়া শিলচৰৰ পৰা ধুবুৰী কোনো স্থানকে আমি নেগলেক্ট নকৰি বিটিআৰ সকলোকে সমান দৃষ্টিৰে চাই আমি আগুৱাই নিছোঁ স্পীডো বাঢ়িছে পৰিসৰো বাঢ়িছে গতিও বাঢ়িছে স্যাৰ আপুনি কাম কৰি আছে কিন্তু জমিয়ত উলেমা হিন্দৰ কথা ওলাইছে কালি চাওক জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে মই এতিয়াই বুঢ়া আঙুলি এটা দেখুৱাই দিছোঁ এই বুঢ়া আঙুলিটোত অসমীয়াৰ তেজ আছে বীৰ্য আছে সাহস আছে এই মাদানীয়ে এসময়ত মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকসকলৰ নিযুক্তি হ'ব দিয়া নাছিল তৰুণ গগৈ ডাঙৰীয়াৰ লগত লগ লাগি আমাৰ অফিচাৰক ৰুমত মাতি নি কন্দুৱাইছিল আজিও অফিচাৰগৰাকী অসমতে আছে আজি আকৌ তেওঁলোকে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰিজাইন দিব লাগে বৰখাস্ত হ'ব লাগে তাৰ সিদ্ধান্ত অসমৰ মানুহে কৰিব মাদানীয়ে কৰিব নোৱাৰে মই পালেতো মাদানীকো বাংলাদেশত পঠাই দিম এই যোৱা উচ্ছেদ অভিযানৰ পিছত আধাৰ কাৰ্ড বন্ধ কৰাৰ খবৰ পাই এই চক্ৰান্তবিলাক আজি গা কৰি উঠিছে অসমক তেওঁলোকে গ্ৰাস কৰিব খুজিছিল আৰু কংগ্ৰেছে এৰি দিছিলে কিন্তু আজি সৰুকৈ হ'লেও অসমৰ ৰাইজে মথাউৰি এটা বনাইছে আজি চৰকাৰী চাকৰি খিলঞ্জীয়া লৰাই পাইছে আজি মাটিৰ অধিকাৰ খিলঞ্জীয়াই পাইছে উচ্ছেদ যোন উচ্ছেদ হ'ব লাগে সি উচ্ছেদ হৈছে য'ত আধাৰ যোনে পাব লাগে পাইছে নাপাবলগীয়াই পোৱা নাই বাংলাদেশী চিনাক্ত হ'লে আগৰ দৰে কোৰ্ট ডিটেনশ্যন কেম্প নহয় পোনে পোনে পাৰ কৰাই দিছোঁ এই কথাবিলাকৰ কাৰণে স্বাভাৱিকভাৱে তেওঁলোক নাৰাজ হ'ব মোৰ কোনো আপত্তি নাই জামিয়াত উলেমা হিন্দক মই মোৰ বুঢ়া আঙুলিৰ লগতো তুলনা নকৰোঁ মই এটাই কথা ক'ম জমিয়তকে মই কেয়াৰ নকৰোঁ বাকী আৰু কাক কেয়াৰ কৰিম কংগ্ৰেছ জমিয়তৰ বি টিম হয় আজি অসমৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিলে মুখ্যমন্ত্ৰীজন যিয়েই পাৰ্টি নহওক কিয় কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকো যদি জমিয়তে আক্ৰমণ কৰে আমি বিৰোধিতা কৰিম কাৰণ অসমৰ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে বনাব জমিয়তে নহয় কিন্তু কংগ্ৰেছেতো এটাও ষ্টেটমেণ্ট দিব নোৱাৰে ছেমি কণ্ডাক্টৰ জাগিৰোডত আহোঁতে খাৰ্গে আপত্তি কৰিলে আমাৰখিনিয়ে তাৰ সুৰৰ লগত সুৰহে মিলালে
গতিকে ইয়াত যিবিলাক কংগ্ৰেছ আছে তেওঁলোক অচিনাকি মানুহৰ চৰ্দাৰ হয় অচিনাকি মানুহখিনিক লৈয়ে তেওঁলোক চলি থাকিব খোজে চিনাকি মানুহৰ তেওঁলোক প্ৰতিনিধি নহয় Thank you, sir. Thank you, sir. Thank you. জাগীৰ ভকত মুখ্যমন্ত্ৰীৰ বিশাল জনসভা তাৰ পৰা আছিল পোনপটীয়া সম্প্ৰচাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া খবৰ যাম ৰূপৰ সংবাদত লৈছে বিৰতি ৰেংমা বনাঞ্চল বনানীকৰণৰ কামত অসম চৰকাৰক বাধা ৰেংমা বনাঞ্চলত অসমে অকলে কৰিব নোৱাৰিব বনানীকৰণ আজি ৰেংমা বনাঞ্চল পৰিদৰ্শন কৰে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়াংথুংগু পেটন সহ উষা আৰু ভাণ্ডাৰী সমষ্টিৰ বিধায়ক দুজনে উপস্থিত থাকে অসম চৰকাৰৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন অসমৰ নাগালেণ্ড প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো থাকে উপস্থিত অসম চৰকাৰে নাগালেণ্ড চৰকাৰৰ সহযোগতহে ৰেংমা বনাঞ্চলত ৰোপণ কৰিব পাৰিব গছপুলি 27 আগষ্টত বিদ্যাপুৰত গছপুলি ৰোপণ কাৰ্যসূচী আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ চৰকাৰৰ কৰ্তব্য হ'ল যে সকলো শ্ৰেণীৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা আমি দিব লাগিব এভিকশ্যনো কণ্টিনিউ হ'ব আৰু প্লেণ্টেশ্যনো কণ্টিনিউ হ'ব এইটো ৰৈ যোৱা নাই আজি প্লেণ্টেশ্যনটো হোৱা নাই আজি প্লেণ্টেশ্যনৰ আমাৰ প্ৰগ্ৰেমটো আজি হোৱা নাই কাৰণ প্লেণ্টেশ্যনৰ প্ৰগ্ৰেমটো হোৱা নাই নাগালেণ্ড চিফ মিনিষ্টাৰৰ গতিকে নাগালেণ্ড চিফ মিনিষ্টাৰে এপ্ৰুভেলটো তেওঁ ল'ব লৈ পেলাই প্লেণ্টেশ্যনটো কৰিব আমাৰ চিফ মিনিষ্টাৰে মোক এপ্ৰুভেল দিছে মই প্লেণ্টেশ্যন কৰিব পাৰোঁ এতিয়াও এইটো কথাটো হ'ল কি যে যিহেতুকে তেওঁলোকেও কৰিম বুলি আমাৰ লগত একেলগে কৈছে আপোনাৰ মাইকত কৈছে তেওঁলোকে প্লেণ্টেশ্যন কৰিম বুলি আজি নকৰি দুদিন পিছত কৰিব পাৰে হয়তো নাগালেণ্ডৰ আত্মসমৰ্পণ কাৰণে আমিও আত্মসমৰ্পণ কৰোঁ স্থগিত ৰখা আমি ক'লোঁ নহয় প্লেণ্টেশ্যনটো মানে আমাৰ এভিকশ্যন আৰু প্লেণ্টেশ্যন দুইটা কণ্টিনিউ সেইটো কথা মই ক'লোঁ আপোনাক কেতিয়াৰ পৰা হ'ব নিশ্চিতভাৱে আজি অসম নাগালেণ্ড সীমান্তৱৰ্তী বিদ্যাপথত এখন গুৰুত্বপূৰ্ণ বৈঠক হৈছিল অসমৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন উপস্থিত আছিল লগতে উপস্থিত আছিল নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী আৰু দুজনকৈ বিধায়ক আৰু এই বৈঠকখনৰ পিছতেই আজি আমাক প্লেণ্টেশ্যন কৰিবলৈ সকলো আহিছিলে প্লেণ্টেশ্যন কৰিবৰ কাৰণে আজি দুইখন চৰকাৰৰ দুইখন মন্ত্ৰী মিলি প্লেণ্টেশ্যন কৰাৰ কথা আছিল গছপুলি ৰোপণ কৰাৰ কথা আছিল কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে আমি জানিব বিচাৰিছোঁ যে গছপুলি ৰোৱা নহ'ল আজি এই মিটিংখনৰ অন্তত যি অসম চৰকাৰে প্লেণ্টেশ্যনৰ কাম যি বনানীকৰণৰ কাম কৰি আছে সকলো কাম বন্ধ কৰি দিয়া হয় আৰু আৰু তেওঁলোকে কোৱা হয় যে দুইখন চৰকাৰে মিলিহে ইয়াত বনানীকৰণ কৰিব গছপুলি ৰোপণ কৰিব আৰু তাৰ ফলত এই ধৰণে দেখা পোৱা গৈছে যে যিসমূহ গছপুলি আছিলে গছপুলি ৰুবলৈ আনিছিলে এই ধৰণে পৰি থকা হৈছিলে আৰু তেওঁলোকে কৈছে যে আমি আজি কোনো ধৰণৰ প্লেণ্টেশ্যনৰ কাম আজি নাগালেণ্ড চৰকাৰে নকৰে নাগালেণ্ড বিষয় বিভাগে নকৰে আৰু তেওঁলোকে ইয়াত কৈছে যে কোনো কাৰণতে কেৱল অসম চৰকাৰে ইয়াত কিন্তু প্লেণ্টেশ্যন কৰিব নোৱাৰিব আৰু এই ধৰণে মই পুনৰ কাৰণ দেখুৱাব কৈছোঁ এই ধৰণে আজি যিসমূহ দুখন ৰাজ্যৰ মন্ত্ৰীয়ে দুখন ৰাজ্যৰ প্ৰতিনিধিয়ে এই ধৰণে আজি প্লেণ্টেশ্যন কৰাৰ কথা আছে প্লেণ্টেশ্যন কৰা নহ'ল আৰু গুৰুত্বপূৰ্ণ কথা যে কি ধৰণে আজি আহি অসমৰ মাটিত আহি নাগালেণ্ড এজন মন্ত্ৰী আজি এই ৰেংমা বনানীকৰণ কাম আছে বনানীকৰণ কাম আজি বন্ধ কৰাই দিয়ে তেওঁলোকে কয় যে কোনো ধৰণৰ বনানীকৰণ কাম নহ'ব কোনো গছপুলি ৰোপণ কৰা নহ'ব ইয়াৰ লগতে ইয়াত যিবোৰ ফেঞ্চিং দিয়াৰ ব্যৱস্থা কৰিছিল এই ফেঞ্চিং দিয়া কামো কিন্তু আজিৰ পৰা বন্ধ হৈ পৰিছে তাকে উঘালি পেলাবলগীয়া কৈছে আৰু আজি এই ধৰণে আমাক জনসংযোগ বিষয়ৰ ফালৰ পৰা মতা হৈছিল যে আজি দুখন ৰাজ্যৰ মিলি ইয়াত বনানীকৰণ কাম কৰিব বনানীকৰণ কাৰ্য সম্পূৰ্ণ কৰিবগৈ ইয়াৰ বিপৰীতে কিন্তু আজি ইয়াত যি বনানীকৰণ কাৰ্য আছিলে এই কাৰ্যহে আজি বন্ধ হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পৰা যথেষ্টখিনি কষ্ট উত্থাপন হৈছে যে আচলতে আজি অসমৰ মাটিত আহি নাগালেণ্ডৰ ডেপুটি CM দুজনকৈ বিধায়কে আহি কিন্তু যি অসমত বনানীকৰণ কাম আছে বন্ধ কৰি দিয়া হয় প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় এখন বৈঠক হয় বৈঠকৰ অন্তত তেওঁলোকে কয় যে আমি দৰকাৰ হ'লে তেওঁলোকে দুইখন চৰকাৰে মিলি বনানীকৰণ কৰিব কিন্তু এই যি অসমৰ বনানীকৰণ চলি আছিল এই আজি সম্পূৰ্ণ বন্ধ কৰি দিয়া হয় আৰু এই ধৰণে এই আজি দুইখন ৰাজ্য মিলি যি গছপুলি ৰোপণ কৰাৰ কথা আছিলে এই ধৰণে গছপুলি পৰি লৈছে আজি গছপুলি ৰোপণ কৰা নহয় আৰু দাম্ভিকতাৰে অসমৰ নাগালেণ্ড ডেপুটি CM আৰু দুজনকৈ
বিধায়ক ইয়াৰ পৰা গুচি যায় অসমৰ বন নিগম কাৰ্য বন্ধ কৰি আৰু এনেধৰণে নাগালেণ্ডৰ সহযোগত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এই কথা ইতিমধ্যে বনমন্ত্ৰীগৰাকীয়ে চন্দ্ৰভান পাটোৱাৰী উল্লেখ কৰিছে আৰু ৰেংমা বনাঞ্চল বনানীকৰণৰ কামত ইতিমধ্যে অসম চৰকাৰৰ অকলে কৰিব নোৱাৰিব গতিকে ইয়াৰ ক্ষেত্ৰত নাগালেণ্ডৰ সহযোগিতা লাগিব গতিকে নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰীৰ সৈতে ৰেংমা বনাঞ্চল পৰিদৰ্শন কৰিলে অসমৰ বনমন্ত্ৰীগৰাকীয়ে আৰু ২৭ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গছ পুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰেংমা বনাঞ্চলত ইতিমধ্যে যিহেতু উচ্ছেদ সম্পন্ন হৈছে ৰেংমা বনাঞ্চলত আৰু অসম আৰু নাগালেণ্ড চৰকাৰৰ সহযোগিতাত উচ্ছেদ ইতিমধ্যে সম্পন্ন হৈছে ৰেংমা সংৰক্ষিত বনাঞ্চলত আৰু সেই স্থান ইতিমধ্যে পৰিদৰ্শন কৰিছে তিনিচুকীয়া সদৰ থানাৰ ওচিক আক্ৰমণৰ ঘটনা ৬জনক আটক কৰা হৈছে ৬ অভিযুক্তক আটক কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত সাইডিং বজাৰত তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইক আক্ৰমণৰ অপচেষ্টা চলাইছিল একাংশ শ্ৰমিকে ঘটনাক লৈ তিনিচুকীয়াৰ সাইডিং বজাৰত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ঘটনাৰ বিৰুদ্ধে ওলাই আহে একাংশ দল সংগঠন ব্যৱসায়ী আৰু শ্ৰমিকৰ সংঘাতৰ সময়তে আক্ৰমণৰ অপচেষ্টা চলাইছিল আৰক্ষী বিষয়াজনক মজুৰি কেন্দ্ৰ কৰি ব্যৱসায়ী আৰু শ্ৰমিকৰ মাজত হৈছিল সংঘাত গোৱালপাৰা জিলাৰ ৰাক্ষসিনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ফৰেষ্ট গেটৰ পৰা ধূপটোলা বজাৰলৈকে পথৰ পশ্চিম দিশত থকা দোকানসমূহত উচ্ছেদ চলাই প্ৰশাসনে ৬ আগষ্টত বেদখলকাৰীসকললৈ জাননী জাৰি কৰিছিল জিলা প্ৰশাসনে গোৱালপাৰাত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'বলগীয়া ঠাইডোখৰ পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰীয়েও প্ৰকল্পটোৰ বাবে প্ৰয়োজন হোৱা ৫,০০০ বিঘা ভূমিৰ বাবে সংৰক্ষিত বনাঞ্চলখনৰ গাতে লাগি থকা দোকানসমূহত উচ্ছেদ চলাব প্ৰশাসনে ইতিমধ্যে একাংশ দোকানীয়ে নিজ নিজ দোকানসমূহ নিজেই ভাঙি লৈ যোৱা পৰিলক্ষিত হয় গোৱালপাৰাত পুনৰ উচ্ছেদ অভিযান আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলা প্ৰশাসনে ৰাক্ষসনী প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত পশ্চিম দিশত থকা যি দোকানসমূহ ৫খন জেচিবিৰে এনেধৰণৰ যি উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে আৰু উচ্ছেদৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে গোৱালপাৰা জিলা প্ৰশাসন দেখিবলৈ পোৱা গৈছে আৰক্ষী ইতিমধ্যে যি মোতায়েন কৰিছে যি ৰেপিড একশ্যন ফ'ৰ্চ ইতিমধ্যে মোতায়েন কৰিছে ইতিমধ্যে সকলো আৰক্ষী ইতিমধ্যে টহল দি আছে দৃশ্য আমি নিজে অসম নৰ্থ ইষ্টৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাই আছোঁ হয় আমি দৃশ্য আমি দেখুৱাই আছোঁ উচ্ছেদ অভিযানৰ দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ যি ৰাক্ষসনী প্ৰস্তাৱিত যে সংৰক্ষিত বনাঞ্চল এই বনাঞ্চলৰ পশ্চিম দিশত থকা যি দোকানসমূহ এনেধৰণৰ ৫খনকৈ জেচিবিৰে এফালৰ পৰা জিলা প্ৰশাসনে উচ্ছেদ চলা পৰিলক্ষিত হৈছে ইতিমধ্যে কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে এই উচ্ছেদস্থলীত এই উচ্ছেদৰ সময়ত যেনে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে সম্পূৰ্ণৰূপে সষ্টম হৈ আছে আৰক্ষী আমি দৃশ্য দেখুৱাইছোঁ এনেধৰণৰ যি পকাৰ যি দোকানসমূহ ইয়াত যে থকা ইতিমধ্যে জেচিবিৰে এনেধৰণৰ ভাঙি পেলোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ নিৰাপত্তা ব্যৱস্থা কিন্তু কটকটীয়া ধৰণৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে ৫খন জেচিবিৰে উচ্ছেদ চলাই আছে জিলা প্ৰশাসনে আমি দেখুৱাই আছোঁ এরকম কোনোদিন মানছি না আর মানতে হবে না স্পষ্ট কথা দৃশ্য নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ ফৰেষ্ট গেটৰ পৰা যি ধূপতললৈ যোৱা যি পশ্চিম দিশত থকা যি দোকানসমূহ এনেধৰণৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত ৫খন জেচিবিৰে এনেধৰণৰ উচ্ছেদ অভিযান চলাই আছে দৃশ্য আমি নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ আমি পুনৰ কৈছোঁ গোৱালপাৰা যি ৰাক্ষসনী যি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এই বনাঞ্চলত জিলা প্ৰশাসনে আজি পুৱাৰে পৰা ধৰণৰ যি উচ্ছেদ অভিযান চলা পৰিলক্ষিত হৈছে যি ফৰেষ্ট গেটৰ পৰা ধূপতললৈ যোৱা যি পশ্চিম দিশত থকা যি দোকানসমূহ 5খন জেচিবিৰে এনেধৰণৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত উচ্ছেদ অভিযান চলা দেখিবলৈ পোৱা গৈছে এবাৰ ঢিঙৰ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন ২৭ আগষ্টৰ বুধবাৰে নগাঁও জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান জিলা আয়ুক্ত দেৱাশিষ শৰ্মা উপস্থিতিত অন্তিমবাৰৰ বাবে মাইকযোগে ঘোষণা কৰে প্ৰশাসনে ঢিং ৰাজহ চক্ৰৰ বটদ্ৰৱা মোজাৰ বালিসত্ৰ কিছামতৰ ৩ নং চৰকাৰী ডাগৰ আৰু আলিটাংকনি মৌজাৰ বালিকটীয়া কিছামতৰ
জেংগনি তিনিআলিৰ মথাউৰি আৰু চৰকাৰী ভূমিত চলিব উচ্ছেদ অভিযান মথাউৰিৰ দুয়ো কাষে চৰকাৰী ভূমিত অবৈধভাৱে কৰা লোকসকলৰ উঘৰ উচ্ছেদ কৰিব প্ৰশাসনে তাৰ উপৰিও বালিসত্ৰ গ্ৰেজিং ৰিজাৰ্ভত চলি থকা অৰ্ধ সাপ্তাহিক বজাৰতো চলিব উচ্ছেদ অভিযান 23 আগষ্টত উচ্ছেদ চলোৱাৰ সময় আছিল যদিও ব্যৱসায়ী আৰু স্থানীয় ৰাইজে 3 দিন সময় বিচৰাত 27 আগষ্ট বুধবাৰে এই স্থানসমূহত জিলা প্ৰশাসনে চলাব বৃহৎ উচ্ছেদ অভিযান এই কথা সদৰি কৰিলে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই ইভিকশন বুলি ক'লে শ্ৰদ্ধেয় ৰাইজ এনেকুৱাওতো হ'ব পাৰে যে আমি ধুনীয়াকৈ কথা বতৰা পাতিলোঁ গোটেই কথাখিনি আপোনালোকক সুন্দৰকৈ বুজাই দিলোঁ আৰু আপোনালোকে সেই জাগাখিনি যোনখিনিত মাটিৰ পট্টা নাই বা যোনখিনি চৰকাৰী মাটি সেই চৰকাৰী মাটিখিনি সুন্দৰকৈ নিজাববীয়াকৈ নিজৰ বস্তু বাহিনীখিনি জুটিয়াই লৈ পেলাই সামৰি লৈ পেলাই লৈ গ'ল ইভিকশন বুলি ক'লেই আমি আহি কাৰোবাৰ ঘৰত জেচিবি এখন লৈ আমি ভাঙি দিবলৈ আমিও মানুহ আমি বেয়া পাওঁ খালি এনে পৰিস্থিতিৰ কেতিয়া সৃষ্টি হয় যেতিয়া নোটিছ আমি দিছোঁ চক আমি চৰকাৰী দায়িত্ব যোনটো আছে সেই দায়িত্ব আমি পালন কৰিব লাগিব আজিৰ এই দিনটোত আপোনালোক সকলোকে মই আহ্বান জনাইছোঁ যে পৰহিলে হওক আমি অহা এনেই কাইলৈ দিনটো আছিলে আজি যোৱাকালি ৰাতিপুৱা আপোনাৰ স্থানীয় কিছুমান ল'ৰা মোৰ ওচৰলৈ আহিছিলে তেওঁলোকে কৈছিলে 3টা দিন আৰু সময় লাগে সেই 3টা দিনৰ সময় আমি দিছোঁ অহা বুধবাৰে আমি আহিম আমাৰ চাৰ্কল অফিচাৰ ডাঙৰীয়া আহিব ইয়ালৈ আৰু মই এইষাৰ কথা কেতিয়াও ক'ব বা মই এইখিনি মোৰ ভালো নালাগিব পুলিচ বাহিনী এপিনৰ পৰা লৈ আহিম এপিনৰ পৰা চিঞৰ বাখৰ সৃষ্টি কৰিব কিবা এটা হ'ব সেইটো হোৱাতকৈ আমি নিজ নিজ যি গন্তব্য স্থান আছে সেইখিনিলৈ মই ভাবোঁ যে আপোনালোক সকলোকে মই আহ্বান জনাইছোঁ যে যদি গুচি যায় তেতিয়াহ'লে আমাৰ নগাঁৱত তেনেকুৱা এটা অকৃতিকৰ মানে এটা পৰিস্থিতিৰ সৃষ্টি নহ'ব উত্তৰ গুৱাহাটীৰ চোৰৰ ধাৰাবাহিক উপদ্ৰৱ ৰুদ্ৰেশ্বৰত আৰক্ষীৰ ঘৰত চোৰে চলালে লুটপাট ৰূপাংকৰ দাস নামৰ আৰক্ষীজনৰ ঘৰত চুৰিকাণ্ড দিনৰ পোহৰতে চোৰে চলালে চাফাই অভিযান পতি পত্নী কামলৈ ওলাই যোৱাৰ সময়ছোৱাতে ঘৰত সোমাই চোৰ তলা ভাঙি প্ৰতিটো কোঠাৰ আলমাৰী খোলে চোৰে কমেও 3 লাখ টকাৰ গহনা সহ 18,000 টকা লুট কৰি নিছে চোৰৰ দলে নিশাই আৰক্ষী ৰূপাংকৰ দাসৰ ঘৰত উপস্থিত হ'ল পুনৰ ভাৰতত উপলব্ধ হ'ব নেকি টিকটক আকৌ সোশ্যাল মিডিয়া ভৰি পৰিব নেকি টিকটকৰ গীত নৃত্য ভিডিঅ'ৰে এসময়ত ভাৰতত প্ৰচুৰ জনপ্ৰিয় হৈ পৰা টিকটক ভাৰতৰ ব্যৱহাৰকাৰীয়ে পুনৰ ব্যৱহাৰ কৰিব পাৰিব বুলি শেহতীয়াকৈ চৰ্চা লাভ কৰিছে কিন্তু প্ৰকৃততে টিকটক ভাৰতত পুনৰ ব্যৱহাৰ কৰিব পাৰিবনে 2020 চনৰ জুনৰ পৰা ভাৰতত চীনৰ শৰ্ট ভিডিঅ' প্লেটফৰ্ম টিকটক নিষিদ্ধ হৈ আছে আৰু সেই সময়ত ভাৰত চীন সীমান্তৰ গোলৱানত দেশৰ সেনাৰ উৰিয়াউৰিৰ দুখন দেশৰ সেনাৰ উৰিয়াউৰিৰ পাছতে ভাৰতে চীনৰ মোবাইল এপ্লিকেশ্যন টিকটককে ধৰি চীনৰ 59টা এপ্লিকেশ্যন ভাৰতত নিষিদ্ধ কৰিছিল আৰু তেতিয়াৰ পৰা ভাৰতত টিকটক নিষিদ্ধ হৈ আছে বা বন্ধ হৈ আছে তাৰ মাজতে ভাৰতৰ বহু লোকে শুকুৰবাৰে প্ৰৱেশ কৰে ৱেবছাইটটোত অৱশ্যে এতিয়াও উপলব্ধ হোৱা নাই মোবাইল এপটো চীনৰ কোম্পানীটোৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা ভাৰত চৰকাৰে উঠাই লৈছে নে নাই সেই সন্দৰ্ভত এতিয়ালৈ কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই